দেশৰ বিৰুদ্ধে কি ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল সাঙ্গুৰ বাবা ওৰফে জালালুদ্দিনে ৫,০০০ হিন্দু মহিলাক ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত কৰিলে এই দেশদ্ৰোহী জালালুদ্দিনে উত্তৰ প্ৰদেশ এটিএছৰ জেৰাত ভয়ংকৰ তথ্য পোহৰলৈ আহিছে জালালুদ্দিনে চলাই আহিছিল সন্ত্ৰাসবাদী কেম্প নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ ডেস্ক ৰিপৰ্ট ষ্টুডিঅ'ত মই নৱজিত ডেকা উত্তৰ প্ৰদেশৰ এটা ফেৰিৱালা বলৰামপুৰত যাৰ ঘৰ সাইকেলেৰে ফেৰি কৰি আঙুঠি আদি বিক্ৰী কৰি পেট প্ৰৱৰ্তাই থকা জালালুদ্দিন কেনেকৈ কেইবছৰমানৰ ভিতৰতে হৈ পৰিল কোটি কোটি টকাৰ মালিক এই সকলোবোৰ তথ্য আহি পৰিছে উত্তৰ প্ৰদেশ এণ্টি টেৰৰিষ্ট স্কোৱাডৰ জেৰাত এটিএছৰ জেৰাত জালালুদ্দিনে কেনেকৈ হিন্দু যুৱতীক ধৰ্মান্তৰিত কৰিছিল সেই কোলা অধ্যায় এতিয়া পোহৰলৈ আহিছে এই সাঙ্গুৰ পীৰ বাবা ওৰফে জালালুদ্দিনে হিন্দু যুৱতীক ধৰ্মান্তৰিত কৰিবলৈ পাতিছিল এক বৃহৎ জাল দেশৰ বিভিন্ন ৰাজ্যত জালালুদ্দিনৰ আছে ৩,০০০ এজেণ্ট বিশেষকৈ উত্তৰ প্ৰদেশ বিহাৰ পশ্চিমবংগ কৰ্ণাটক আৰু মহাৰাষ্ট্ৰত জালালুদ্দিনৰ এই এজেণ্ট সক্ৰিয় হৈ থাকে জালালুদ্দিনৰ ধৰ্মান্তকৰণৰ কৌশল আছিল এই এজেণ্টসমূহ যিয়ে হিন্দু যুৱকৰ নাম লৈ হিন্দু যুৱতীসকলক প্ৰেমৰ জালত ফচাই হিন্দু হৈ বিয়া পাতে আৰু পৰৱৰ্তী সময়ত জোৰ জুলুম কৰি ইছলাম ধৰ্ম গ্ৰহণ কৰিবলৈ বাধ্য কৰায় আৰু এই হিন্দু যুৱতী মহিলাসকলৰ অশ্লীল ভিডিঅ' বনাই তেওঁলোকক ব্লেকমেইলিং কৰে আৰু এই ৰেকেট জালালুদ্দিনৰ এই যি ৰেকেট এই ৰেকেট চলাই আহিছে জালালুদ্দিনৰ পুত্ৰ মেহবুবে এই ৰেকেটৰ জালত পৰা এগৰাকী ভুক্তভোগী মহিলাই কয় যে তেওঁক ৰুদ্ৰ নামৰ এগৰাকী যুৱকে সাঙ্গুৰ বাবাৰ ওচৰলৈ লৈ গৈছিল আৰু বাবাই ৰুদ্ৰৰ লগত তেওঁক বিয়া পাতি দিছিল में मिला था पापा की शराब छुड़ाने के लिए 2019 में हम बाबा से मिले छांगुर पीर बाबा से उन्होंने हमें एक तावीज दी और दुआ पड़ी उसके बाद हम अपने घर पे आ गए उसकी रुद्र की बहन भी मेरे घर पे नाम बदल के आती जाती थी 2024 में उसने कहा कि बाबा कानपुर आए हैं उनसे मिल लो चल के हम उसके साथ कानपुर चले गए वो मुझे एक फतेहपुर मस्जिद में लेके गया वहाँ पे मेरा जबरदस्ती निकाह किया तब हमें उसका नाम पता चला मेराज अंसारिया वीडियो कॉल पे छांगुर पीर बाबा भी थे उन्होंने मेरा नाम जैनब रखा था और एक सवा नाम की औरत को मेरी नकली माँ बनाया गया था मस्जिद में 3 महीने तक उन लोगों ने हमें कैद करके रखा और उसके भाई भारत को इस्लामी मुल्क बनाने की बातें करते थे 2047 तक वीडियो कॉल पे वो रोज बातें करते थे छांगुर पीर बाबा से और उसके एक बड़े पापा पाकिस्तान में रहते हैं वहाँ भी भेजने के लिए कहते थे इसको वहीं भेज কিন্তু বিয়াৰ পিছতহে গম পালে যে তেওঁ ৰুদ্ৰ নহয় মিৰাজহে অৰ্থাৎ তেওঁ আছিল এগৰাকী মুছলমান যুৱক আৰু মিৰাজৰ ঘৰত ভাৰতক এখন ইছলামিক ৰাষ্ট্ৰ গঢ়াৰ আলোচনা চলিছিল আৰু সেয়া শুনিছিল এই যুৱতীগৰাকীয়ে আৰু তেওঁক পাকিস্তানলৈ প্ৰেৰণ কৰাৰ পৰিকল্পনাও কৰা হৈছিল মিৰাজৰ ঘৰতে কিন্তু দৈৱক্ৰমে তাৰ পৰা পলাই আহিবলৈ সক্ষম হৈছিল সেই যুৱতীগৰাকী জালালুদ্দিনৰ এজেণ্ট কেৱল ভাৰততেই নহয় পাকিস্তান আৰু সৌদি আৰবতো ক্ৰমে ৫০০ আৰু ১০০০ এজেণ্ট আছে যাৰ বাবে বৃহৎ পৰিমাণৰ আন্তঃৰাষ্ট্ৰীয় ফাণ্ডিং লাভ কৰে জালালুদ্দিনে পাকিস্তান সৌদি আৰবলৈ চালান দিয়া হয় ভাৰতৰ হিন্দু যুৱতী মহিলাক ৫,০০০ হিন্দু যুৱতী বলি হ'ল এই ধৰ্মান্তকৰণৰ আৰ্থিকভাৱে দুৰ্বল যুৱতী পিছপৰা শ্ৰেণীৰ যুৱতীকে ধৰি উচ্চ বৰ্ণৰ হিন্দু মহিলাও বলি হৈছে এই বৃহৎ চক্ৰৰ এতিয়া এটিএছৰ তদন্তত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য জালালুদ্দিনৰ আছে আইএছআই সম্পৰ্ক আছে বহু নিষিদ্ধ মুছলিম সংগঠনৰ সৈতে কালি জালালুদ্দিনৰ বলৰামপুৰস্থিত বাসগৃহত ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটে জাননী প্ৰেৰণ কৰে আৰু প্ৰশাসনে বাসগৃহটো ভাঙি দিয়ে সাঙ্গুৰ পীৰ বাবাৰ বহু ঠাইত বিলাসী অট্টালিকা বিলাসী গাড়ী আৰু অজস্ৰ সম্পত্তিয়ে
এতিয়া সকলোৰে চকু কপালত উঠিছে। জালালুদ্দিনৰ বেংক একাউণ্টত 200 কোটি টকাৰ লেনদেন। নিতু আৰু নাছৰিন নামৰ দুগৰাকী মহিলাই এই আন্তঃৰাষ্ট্ৰীয় ফাণ্ডিঙৰ হিচাপ ৰাখে। দুয়োগৰাকীকে এতিয়া জেৰা অব্যাহত ৰাখিছে ATS-এ। আটাইতকৈ ভয় লগা কথাটো হৈছে জালালুদ্দিনৰ ছত্ৰছায়াতে সন্ত্ৰাসবাদীৰ কেম্প হৈ আছে তেওঁৰ এটা অট্টালিকা, য'ত দেশ বিৰোধী পৰিকল্পনা কৰা হয়। নিজৰ দেশক যদি এই দৃষ্টিৰে চাব পাৰে তেনেহ'লে কি কৰিব নোৱাৰিব এইসকল দেশদ্ৰোহীয়ে। এতিয়া বহু জালালুদ্দিন দেশত ওলাব। সময় থাকোঁতে এই দেশদ্ৰোহীবোৰক চিনি উলিয়াব নোৱাৰিলে অদূৰ ভৱিষ্যতে দেশ এক ভয়ানক পৰিস্থিতিৰ সন্মুখীন হ'ব। এতিয়া অনুষ্ঠানৰ পৰা মই নৱজিত ডেকাই বিদায় লৈছোঁ। আপোনালোকে চাই থাকিব শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।